নিৰ্বাচন বেছি দিন নাই আৰু মাত্ৰ কেইটামান দিন বৰ্তমান ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিৰ্বাচনী বতৰ প্ৰচাৰ চলি আছে। ৰাইজৰ সঁহাৰি ভাল, 100% বিশ্বাস ৰাইজে বিশ্বাস দিছে, আমি জয়ী হোৱা নিশ্চিত। মূল যুঁজখন কাৰ লগত হ'ব? মূল যুঁজ আমাৰ 15 নম্বৰ বহিৰ জিলা পৰিষদত নাই, 15 লগত নহয়, অলপ অলপ ভোট হয়তো নষ্ট কৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে, আৰু নিৰ্দলীয় এজন আছে, তেওঁ হয়তো 500,000 ভোট পাব পাৰে। বাকী আৰু গোটেইখিনি ভোট আমাৰ বিজেপিৰ চিহ্নতে পৰিব। আপুনি যদি এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয় হ'ব পাৰে, আপোনাৰ প্ৰধান কামবোৰ কি হ'ব, লক্ষ্যবোৰ কি হ'ব? প্ৰধান লক্ষ্যৰ ভিতৰত আমাৰ 5খন জিপি হিচাপে বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ 5খন জিপি দেখাবলৈ পাইছোঁ মই ঘূৰি পিনে, বিশেষকৈ ৰাস্তা ঘাটৰ বিৰাট অসুবিধা। প্ৰথম লক্ষ্য এইটো থাকিব, গাঁৱে ভূঞে ৰাস্তাখিনি যাতে পকীকৰণ কৰিব পৰা যায়। যিখিনি আমাৰ চৰকাৰীভাৱে আঁচনি আহিব, গোটেইখিনি ৰাইজৰ মাজত বিলাই দিম বুলি মই নিৰ্বাচন বেছি দিন নাই আৰু মাত্ৰ কেইটামান দিন বৰ্তমান ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিৰ্বাচনী বতৰ প্ৰচাৰ চলি আছে। ৰাইজৰ সঁহাৰি ভাল, 100% বিশ্বাস ৰাইজে বিশ্বাস দিছে, আমি জয়ী হোৱা নিশ্চিত। মূল যুঁজখন কাৰ লগত হ'ব? মূল যুঁজ আমাৰ 15 নম্বৰ বহিৰ জিলা পৰিষদত নাই, 15 লগত নহয়, অলপ অলপ ভোট হয়তো নষ্ট কৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে, আৰু নিৰ্দলীয় এজন আছে, তেওঁ হয়তো 500,000 ভোট পাব পাৰে। বাকী আৰু গোটেইখিনি ভোট আমাৰ বিজেপিৰ চিহ্নতে পৰিব। আপুনি যদি এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয় হ'ব পাৰে, আপোনাৰ প্ৰধান কামবোৰ কি হ'ব, লক্ষ্যবোৰ কি হ'ব? প্ৰধান লক্ষ্যৰ ভিতৰত আমাৰ 5খন জিপি হিচাপে বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ 5খন জিপি দেখাবলৈ পাইছোঁ মই ঘূৰি পিনে, বিশেষকৈ ৰাস্তা ঘাটৰ বিৰাট অসুবিধা। প্ৰথম লক্ষ্য এইটো থাকিব, গাঁৱে ভূঞে ৰাস্তাখিনি যাতে পকীকৰণ কৰিব পৰা যায়। যিখিনি আমাৰ চৰকাৰীভাৱে আঁচনি আহিব, গোটেইখিনি ৰাইজৰ মাজত বিলাই দিম বুলি মই নিৰ্বাচন বেছি দিন নাই আৰু মাত্ৰ কেইটামান দিন বৰ্তমান ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিৰ্বাচনী বতৰ প্ৰচাৰ চলি আছে। ৰাইজৰ সঁহাৰি ভাল, 100% বিশ্বাস ৰাইজে বিশ্বাস দিছে, আমি জয়ী হোৱা নিশ্চিত। মূল যুঁজখন কাৰ লগত হ'ব? মূল যুঁজ আমাৰ 15 নম্বৰ বহিৰ জিলা পৰিষদত নাই, 15 লগত নহয়, অলপ অলপ ভোট হয়তো নষ্ট কৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে, আৰু নিৰ্দলীয় এজন আছে, তেওঁ হয়তো 500,000 ভোট পাব পাৰে। বাকী আৰু গোটেইখিনি ভোট আমাৰ বিজেপিৰ চিহ্নতে পৰিব। আপুনি যদি এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয় হ'ব পাৰে, আপোনাৰ প্ৰধান কামবোৰ কি হ'ব, লক্ষ্যবোৰ কি হ'ব? প্ৰধান লক্ষ্যৰ ভিতৰত আমাৰ 5খন জিপি হিচাপে বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ 5খন জিপি দেখাবলৈ পাইছোঁ মই ঘূৰি পিনে, বিশেষকৈ ৰাস্তা ঘাটৰ বিৰাট অসুবিধা। প্ৰথম লক্ষ্য এইটো থাকিব, গাঁৱে ভূঞে ৰাস্তাখিনি যাতে পকীকৰণ কৰিব পৰা যায়। যিখিনি আমাৰ চৰকাৰীভাৱে আঁচনি আহিব, গোটেইখিনি ৰাইজৰ মাজত বিলাই দিম বুলি মই